নমস্কাৰ বন্ধুসকল, Q&A সকলকে স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি ADRE 2024 পেপাৰ নাম্বাৰ 1 খন আলোচনা কৰিম। আৰু এইটো ক্লাছত আমি কেৱল জিকেৰ পাৰ্টখিনি আলোচনা কৰিম। ইয়াত টোটেল 135টা কুৱেশ্যন আছে আৰু ইয়াৰে প্ৰায় 60+টা জিকে আছে। এই গোটেইখিনি জিকে আমি আলোচনা কৰিম। গতিকে আমি পলম নকৰি আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। এইখন পেপাৰত জিকেৰ কুৱেশ্যন আমাৰ এইখন পেপাৰত কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 10লৈকে ইংলিছৰ কুৱেশ্যন দিয়া আছে, ইংৰাজীৰ কুৱেশ্যন দিয়া আছে। গতিকে আমি এইখিনি আলোচনা নকৰোঁ। এতিয়া আমি ইয়াতে কুৱেশ্যন নম্বৰ 11ৰ পৰা জিকেৰ কুৱেশ্যন দিয়া আছে। আমি 11ৰ পৰা ষ্টাৰ্ট কৰিম। চ' এতিয়া 11 নম্বৰ কুৱেশ্যনটো সুধিছে যে হুইচ কিংডম অফ ইণ্ডিয়া হেড ইনফ্লুৱেঞ্চ এক্সটেণ্ডেড টু ছাউথ ইষ্ট এছিয়ান ৰিজন। ভাৰতবৰ্ষৰ কোনখন সাম্ৰাজ্যৰ প্ৰভাৱ দক্ষিণ পূব এছিয়া অঞ্চললৈ বিস্তৃত হৈছিল? চ' ইয়াতে দিয়া আছে অপশ্যন নম্বৰ এ চৌহান, অপশ্যন বি ৰাজপুত, অপশ্যন চি গুপ্ত আৰু অপশ্যন ডি চোল মানে চোলা। ইয়াৰে কাৰেক্ট অপশ্যন হ'ল অপশ্যন নম্বৰ ডি চোল ডাইনেষ্টি মানে চোলা ডাইনেষ্টি। নেক্সট কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12 দিয়া আছে হুইচ অফ দ্য ফলোইং মুছলিম কমাণ্ডাৰ্ছ ডিড মুলা গাভৰু ফাইট উইথ। নিম্নলিখিত কোনজন মুছলমান সেনাপতিৰ বিপক্ষে মুলা গাভৰুৱে যুদ্ধ কৰিছিল? ইয়াতে অপশ্যন নম্বৰ এ দিয়া আছে মীৰ কাছিম, অপশ্যন বি তুৰ্বক, অপশ্যন চি ইলতুৎমিছ আৰু অপশ্যন ডি উবৈদুল্লাহ। ইয়াৰে কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি তুৰ্বক খানৰ সৈতে মুলা গাভৰুৱে ফাইট কৰিছিল। আৰু তুৰ্বক খান আছিল বেংগলৰ কমাণ্ডাৰ অফ বেংগলছ। নেক্সট কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13 দিয়া আছে হুইচ অফ দ্য ফলোইং হেজ দ্য নীতি আয়োগ ৰিপ্লেচড। নিম্নলিখিত কোনটোৰ ঠাইত নীতি আয়োগ বলবৎ কৰা হৈছে? এতিয়া দিয়া আছে অপশ্যন নম্বৰ এ কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া, অপশ্যন নম্বৰ বি ষ্টাফ চিলেকশ্যন কমিশ্যন, অপশ্যন নম্বৰ চি ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন আৰু অপশ্যন নম্বৰ ডি প্লেনিং কমিশ্যন। চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন নম্বৰ ডি হ'ব প্লেনিং কমিশ্যন মানে পৰিকল্পনা আয়োগ। আৰু এতিয়া আমি দুটা কথা এতিয়া বুজি ল'ব লাগিব যে নীতি আয়োগ NITI নীতিৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া আৰু এইটো ষ্টাব্লিছ হৈছিল 1 জানুৱাৰী 2015। 2015 চনৰ 1 জানুৱাৰীত নীতি আয়োগ ষ্টাব্লিছ হৈছিল আৰু ইয়াৰে চেয়াৰমেন হৈছে নীতি আয়োগৰ চেয়াৰমেন হ'ল প্ৰাইম মিনিষ্টাৰ। নীতি আয়োগৰ চেয়াৰমেন হৈছে প্ৰাইম মিনিষ্টাৰ। গতিকে ইয়াতে নীতি আয়োগ ৰিপ্লেচ কৰিছে প্লেনিং কমিশ্যনে। নীতি আয়োগে প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰিছে। তাৰপিছত নীতি আয়োগৰ ষ্টাব্লিছ হৈছিল 1 জানুৱাৰী 2015 চনত আৰু নীতি আয়োগৰ চেয়াৰমেন হ'ল প্ৰাইম মিনিষ্টাৰ। নেক্সট কুৱেশ্যন নম্বৰ 14 হুইচ অফ দ্য ফলোইং ইজ দ্য কেপিটেল চিটি অফ ছত্তীশগড়। ছত্তীশগড়ৰ কেপিটেল চিটি কি হয়? অপশ্যন নম্বৰ এ ৰায়পুৰ, অপশ্যন নম্বৰ বি ৰাঁচী, অপশ্যন নম্বৰ চি ভাগলপুৰ, অপশ্যন নম্বৰ ডি দেহৰাদুন। মানে নিম্নলিখিত সমূহৰ কোনখন ছত্তীশগড়ৰ ৰাজধানী চহৰ হয়? ইয়াৰে কাৰেক্ট অপশ্যন নম্বৰ এ হ'ব ৰায়পুৰ হৈছে ছত্তীশগড়ৰ কেপিটেল চিটি। নেক্সট কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15 দিয়া আছে আলেকজেণ্ডাৰ দ্য গ্ৰেট ৱাজ ফ্ৰম হুইচ এনচিয়েণ্ট কিংডম। আলেকজেণ্ডাৰ দ্য গ্ৰেট কোনখন প্ৰাচীন ৰাজ্যৰ ৰজা আছিল? ইয়াতে দিয়া আছে অপশ্যন নম্বৰ এ পাৰ্চিয়া, বিজান্টিন, মেচিডনিয়া আৰু অটোমান। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব মেচিডনিয়াৰ ৰজা আছিল আলেকজেণ্ডাৰ। নেক্সট কুৱেশ্যন নম্বৰ 16। ইয়াতে আছে হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ ডাজ আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। অসমে নিম্নলিখিত কোনখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ হৈ আছে? ইয়াতে আমাক দিয়া আছে থাইলেণ্ড, ভূটান, চীন আৰু নেপাল। চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হ'ব ভূটান। অসমে দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। সেই দুখন হৈছে এক নম্বৰ হ'ল ভূটান আৰু 2 নম্বৰ হৈছে আমাৰ বাংলাদেশ।
ভূটান আৰু বাংলাদেশৰ সৈতে অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। নেক্সট 17 নম্বৰ কুৱেশ্যন, দ্য আপাৰ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া ইজ কল্ড। আপাৰ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া ইজ কল্ড। সংসদৰ উচ্চ সদনক কোৱা হয়, কি কোৱা হয়? লোকসভা, ৰাজ্যসভা, বিধানসভা, বিধান পৰিষদ। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হ'ব, ৰাজ্যসভা। আপাৰ হাউচ হ'লে ৰাজ্যসভা হ'ব আৰু লোকসভা হ'লে লোৱাৰ হাউচ হ'ব, লোৱাৰ হাউচ। লোৱাৰ হাউচ মানে লোকসভা হ'ব আৰু আপাৰ হাউচ মানে কি হ'ব? ৰাজ্যসভা হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 18, which of the following words is not in the preamble of the Constitution of India? তলৰ কোনটো শব্দ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত নাই? ইয়াতে আমাক দিয়া আছে ফ্ৰেটাৰ্নিটি, ডিগনিটি, মডেষ্টি আৰু লিবাৰ্টি। আমি জানো যে ফ্ৰেটাৰ্নিটি সংবিধানত আছে, ডিগনিটি আছে আৰু লিবাৰ্টি আছে, কিন্তু মডেষ্টি ৱৰ্ডটো সংবিধানৰ প্ৰস্তাৱনাত নাই, মানে প্ৰিএম্বলত নাই এইটো, ঠিক আছে। মডেষ্টি অসমীয়া হৈছে বিনয়, এই শব্দটো প্ৰস্তাৱনাত নাই। নেক্সট কুৱেশ্যন নম্বৰ 19, এইটো হৈছিল যে হুইচ মাউণ্টেইন ৰেঞ্জ passes through দিল্লী, হাৰিয়ানা, ৰাজস্থান এণ্ড গুজৰাট। তলৰ কোনটো পৰ্বতমালা দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে? অপশ্যন নম্বৰ দিয়া আছে, অপশ্যন নম্বৰ এ শিৱালিক পৰ্বতমালা, অপশ্যন বি দিয়া আছে বৰাইল পৰ্বতমালা, অপশ্যন চি দিয়া আছে সাতপুৰা পৰ্বতমালা আৰু অপশ্যন ডি দিয়া আছে আৰৱলী পৰ্বতমালা, আৰৱলী ৰেঞ্জ। চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব, আৰৱলী পৰ্বতমালা, আৰৱলী ৰেঞ্জ, অপশ্যন ডি কাৰেক্ট এনচাৰ। নেক্সট 20 নম্বৰ কুৱেশ্যন, which of the following district of Assam is in the বৰাক ভেলী? তলত যিকেইখন আমাৰ ডিষ্ট্ৰিক্ট দিয়া আছে ইয়াৰে কোনখন বৰাক উপত্যকাত অৱস্থিত? হাইলাকান্দি, চাউথ চালমাৰা, মানকাছাৰ, চিৰাং আৰু মৰিগাঁও। ইয়াৰে কাৰেক্ট অপশ্যন নম্বৰ এ হ'ব, হাইলাকান্দি। এতিয়া আমি ইয়াতে এটা কথা জানি ল'ম যে বৰাক ভেলীত আমাৰ তিনিখন ডিষ্ট্ৰিক্ট আছে। এক নম্বৰ হৈছে কাছাৰ, নম্বৰ 1, আৰু 2 নম্বৰ হৈছে আমাৰ কৰিমগঞ্জ, টু নম্বৰ, আৰু 3 নম্বৰ হৈছে হাইলাকান্দি। এই তিনিখন ডিষ্ট্ৰিক্ট বৰাক ভেলীত, এই তিনিখন ডিষ্ট্ৰিক্ট লগ লাগি বৰাক ভেলী গঠন হৈছে। আৰু এতিয়া যিটো কৰিমগঞ্জ যিখন ডিষ্ট্ৰিক্ট আছে, কৰিমগঞ্জৰ নতুন নাম হৈছে আমাৰ শ্ৰীভূমি। কৰিমগঞ্জক নতুন নাম দিছে শ্ৰীভূমি বুলি কিনে, এইটো আমি মনত ৰাখিব লাগিব। গতিকে তিনিখন ডিষ্ট্ৰিক্ট আছে, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। চ' এতিয়া বৰাক ভেলীত আমাৰ অপশ্যন নম্বৰ কোনটো হ'ব? অপশ্যন নম্বৰ এ হ'ব, হাইলাকান্দি কাৰেক্ট অপশ্যন হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 21, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি? চ' গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথম ভাইচ চেঞ্চেলৰ কোন আছিল? চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ দি আছে নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন বি দি আছে গোপীনাথ বৰদলৈ, অপশ্যন চি দি আছে কমলাকান্ত ভট্টাচাৰ্য আৰু অপশ্যন ডি দি আছে কৃষ্ণকান্ত সন্দিকৈ। চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি, কৃষ্ণকান্ত সন্দিকৈ হয় প্ৰথম ভাইচ চেঞ্চেলৰ। আৰু ইয়াতে আমি এটা কথা জানি থ'ব লাগিব যে গুৱাহাটী ইউনিভাৰ্চিটি ইষ্টাব্লিছ হৈছিল 26 জানুৱাৰী 1948। 26 জানুৱাৰী 1948ত গুৱাহাটী ইউনিভাৰ্চিটি ইষ্টাব্লিছ হৈছিল আৰু প্ৰথম ভাইচ চেঞ্চেলৰ আছিল কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যন 22, এইটো দিয়া আছে যে হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ ফৰ মেজাৰিং এটমস্ফিয়াৰিক প্ৰেছাৰ? তলৰ কোনটো ইনষ্ট্ৰুমেণ্ট এটমস্ফিয়াৰিক প্ৰেছাৰ মেজাৰ কৰিবৰ কাৰণে ইউজ কৰা হয়? অপশ্যন নম্বৰ এ দি আছে হাইড্ৰমিটাৰ, অপশ্যন নম্বৰ বি দি আছে অল্টোমিটাৰ, অপশ্যন নম্বৰ চি দি আছে বেৰমিটাৰ, অপশ্যন নম্বৰ ডি দি আছে থাৰ্মোমিটাৰ। চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব, বেৰমিটাৰ হ'ব। কাৰণ থাৰ্মোমিটাৰ ইউজ কৰা হয় টেম্পাৰেচাৰ জোখিবৰ কাৰণে থাৰ্মোমিটাৰ ইউজ কৰা হয়। তাৰপিছত হাইড্ৰমিটাৰ যিটো আমাৰ লিকুইডৰ যিটো ডেনচিটি জোখাৰ কাৰণে ব্যৱহাৰ কৰা হয়, ডেনচিটি অফ লিকুইডৰ ডেনচিটি জোখাৰ কাৰণে হাইড্ৰমিটাৰ ইউজ কৰা হয় আৰু থাৰ্মোমিটাৰ ইউজ কৰা হয় টেম্পাৰেচাৰ জোখাৰ কাৰণে। গতিকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব, বেৰমিটাৰ এটমস্ফিয়াৰিক প্ৰেছাৰ জোখাৰ কাৰণে ইউজ কৰা হয়।
Next question number 23. Alia Ligang is a festival of which community? Alia Ligang কোনটো কমিউনিটিৰ কোনটো সম্প্ৰদায়ৰ উৎসৱ হয়? সো এটা অপশ্যন নম্বৰ এ দি আছে খামটি, অপশ্যন নম্বৰ বি মিচিং, অপশ্যন নম্বৰ চি কাৰ্বি, অপশ্যন নম্বৰ ডি ডিমাচা। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি মিচিং। মিচিং সম্প্ৰদায়ৰ লোকসকলে আলি-আই-লিগাং উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 24, হোৱাট ইজ দ্য মেইন কম্পনেণ্ট অফ গ্লেচিয়াৰ? চ' গ্লেচিয়াৰৰ মেইন কম্পনেণ্ট কি হয়? ইয়াতে দি আছে অপশ্যন নম্বৰ এ লাভা, অপশ্যন নম্বৰ বি চল্ট ৱাটাৰ, অপশ্যন নম্বৰ চি আইচ আৰু অপশ্যন নম্বৰ ডি ৰেইন ফৰেষ্ট। চ' যদি আমি গ্লেচিয়াৰ যদি আমি নাজানো তেনেহ'লে আমি ইয়াৰ এছামিজ যিটো দি আছে হিমবাহৰ প্ৰধান অৱদান কি? ইয়াতে ইটো শব্দৰ দ্বাৰা আমি এনচাৰটো কৰিব পাৰোঁ। এতিয়া যিহেতু হিমবাহ বুলি দিয়া আছে হিম মানে হৈছে বৰফ। চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব বৰফ। আইচ, কাৰেক্ট এনচাৰ আইচ, অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন নম্বৰ 25. কুৱেশ্যন নম্বৰ 25 দিয়া আছে, হাউ মেনি কাণ্ট্ৰিজ ডাজ ইণ্ডিয়া শ্বেয়াৰ লেণ্ড বাউণ্ডাৰিজ উইথ? চ' এতিয়া ভাৰতবৰ্ষই কেইখন দেশৰ স্থলসীমা স্পৰ্শ কৰে? কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি 7। 7খন দেশৰ সৈতে ভাৰতবৰ্ষই বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। আমি যদি দেশকেইখনৰ নাম চাওঁ, 1 নম্বৰ থাকিব আমাৰ পাকিস্তান আছে, পাকিস্তান। তাৰপিছত 2 নম্বৰ আছে আমাৰ পাকিস্তানৰ আচলতে চাইনা আছে। তাৰপিছত তাৰ ওচৰত আৰু আছে আফগানিস্তান আছে, তাৰপিছত আছে নেপাল আছে, তাৰ ওচৰত আছে ভূটান, তাৰপিছত আছে বাংলাদেশ, তাৰপিছত 7 নম্বৰ আছে ম্যানমাৰ। এই 7খন দেশ পাকিস্তান, চাইনা, আফগানিস্তান, নেপাল, ভূটান, বাংলাদেশ আৰু 7 নম্বৰ আছে ম্যানমাৰ। এই 7খন দেশ আমাৰ ভাৰতৰ স্থলসীমা স্পৰ্শ কৰি আছে। নেক্সট কুৱেশ্যন নম্বৰ 26. 26 নম্বৰ, হোৱাট ৱাজ দ্য ফৰ্মাৰ নেম অফ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট? কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পূৰ্বৰ নাম কি আছিল? কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ মিকিৰ হিল ডিষ্ট্ৰিক্ট। মিকিৰ হিলছ ডিষ্ট্ৰিক্ট বুলি কোৱা হৈছিল আগতে কাৰ্বি আংলং ডিষ্ট্ৰিক্টক। চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হ'ব, মিকিৰ পাৰ্বত্য জিলা। নেক্সট 27 নম্বৰ কুৱেশ্যন, মেকমোহন লাইন ছেপাৰেটছ হুইচ 2 কাণ্ট্ৰিজ? মেকমোহন সীমাৰেখাই কোন দুখন দেশক পৃথক কৰে? এইটো আমি নিশ্চয় সকলোৱে জানো, ভাৰত আৰু চীন দেশৰ যিটো সীমাৰেখা, ভাৰত আৰু চীন দেশৰ মাজৰ যিটো সীমাৰেখা, সেইটো মেকমোহন সীমাৰেখা বুলি কয়, মেকমোহন লাইন বুলি কয়। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব, ইণ্ডিয়া এণ্ড চাইনা। নেক্সট কুৱেশ্যন নম্বৰ 28. কথাকলি ইজ এ ডান্স ফৰ্ম অফ হুইচ ষ্টেট? কথাকলি কোনখন ৰাজ্যৰ ডান্স ফৰ্ম? অপশ্যন নম্বৰ এ গুজৰাট, অপশ্যন বি ৱেষ্ট বেংগল, অপশ্যন চি কেৰেলা, অপশ্যন ডি হিমাচল প্ৰদেশ। কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব, কেৰেলা ৰাজ্যৰ ডান্স ফৰ্ম হৈছে কথাকলি। নেক্সট কুৱেশ্যন নম্বৰ 29. গোভা ৰাজা ইজ দ্য টিটিউলাৰ কিং অফ হুইচ কমিউনিটি? গোভা ৰজা কোন সম্প্ৰদায়ৰ উপাধিৰ ৰজা? চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ কি হ'ব? আহোম আছে, বি নম্বৰ অপশ্যন আছে মিচিং, আৰু চি আছে খামতি, আৰু ডি আছে তিৱা। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি তিৱা সম্প্ৰদায়ৰ ৰজা হয় গোভা ৰজা। নেক্সট 30 নম্বৰ কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ নন এজ দ্য ককপিট অফ ইউৰোপ? নিম্নলিখিত কোনখন দেশক ইউৰোপৰ ককপিট ৰূপে জনা যায়? ইউৰোপৰ ককপিট ৰূপে কোনখন দেশক জনা যায়? ইয়াতে দিয়া আছে অপশ্যন নম্বৰ এ ছুইজাৰলেণ্ড, অপশ্যন বি দিয়া আছে বেলজিয়াম, অপশ্যন চি স্পেইন, অপশ্যন ডি পৰ্তুগাল। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হ'ব, বেলজিয়ামক ইউৰোপৰ ককপিট ৰূপে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 31. হুইচ অফ দ্য ফলোইং চি passages connect Asia with Europe?
নিম্নলিখিত কোনটো সমুদ্ৰপথে এছিয়াক ইউৰোপৰ সৈতে সংযোগ কৰে? অপশ্যন নম্বৰ এ সুৱেজ খাল, অপশ্যন নম্বৰ বি ইংৰাজ খাল, অপশ্যন নম্বৰ চি পানামা খাল, অপশ্যন নম্বৰ ডি মালাক্কা প্ৰণালী। চ' অপশ্যন নম্বৰ এ দি আছে সুৱেজ কেনেল, অপশ্যন বি দি আছে ইংলিছ চেনেল, অপশ্যন নম্বৰ চি পানামা কেনেল আৰু অপশ্যন নম্বৰ ডি ষ্ট্ৰেইট অফ মালাক্কা। কাৰেক্ট এনচাৰ হ'ব ইয়াতে সুৱেজ কেনেল। অপশ্যন নম্বৰ এ সুৱেজ কেনেল কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 32. Which community of Assam has চকলং system of weddings? অসমৰ কোন সম্প্ৰদায়ত চকলং প্ৰথাৰে বিয়া অনুষ্ঠিত হয়? অপশ্যন নম্বৰ এ বড়ো, অপশ্যন বি ডিমাছা, অপশ্যন চি মিচিং আৰু অপশ্যন ডি আহোম। চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব। আহোম সম্প্ৰদায়ৰ লোকসকলে চকলং ছিষ্টেমেৰে বিয়া অনুষ্ঠিত কৰে। নেক্সট কুৱেশ্যন নম্বৰ 33. কাৰ্চিয়ং ইজ এ হিল ষ্টেচন ইন দ্য ষ্টেট অফ। কাৰ্চিয়ং কোনটো ষ্টেটৰ হিল ষ্টেচন হয়? কাৰ্চিয়ং যিখন ৰাজ্যৰ এক পাৰ্বত্য স্থান, সেইখন কোনখন ৰাজ্য? অপশ্যন এ ছিকিম, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি ৱেষ্ট বেংগল, অপশ্যন ডি নাগালেণ্ড। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি ৱেষ্ট বেংগল। অপশ্যন চি ৱেষ্ট বেংগল। আৰু কাৰ্চিয়ং যিখন হিল ষ্টেচন এইখন ক'ত আছে জানানে? ৱেষ্ট বেংগলৰ দাৰ্জিলিঙত আছে। দাৰ্জিলিং। কাৰ্চিয়ং হিল ষ্টেচনখন দাৰ্জিলিঙত আছে। নেক্সট কুৱেশ্যন নম্বৰ 34. কুৱেশ্যন নম্বৰ 34 দিয়া আছে হুইচ অফ দ্য ফলোইং ৰুলাৰ হেড এচেণ্ডেড দ্য থ্ৰন দিল্লী। নিম্নলিখিত কোনগৰাকী শাসকে দিল্লীৰ সিংহাসনত আহৰণ কৰিছিল? অপশ্যন এ দিয়া আছে চান্দ বিবি, অপশ্যন বি ৰাণী অহিল্যাবাই, অপশ্যন চি ৰিজিয়া চুলতানা, অপশ্যন ডি ৰাণী লক্ষ্মীবাই। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব ৰিজিয়া চুলতানা। নেক্সট কুৱেশ্যন নম্বৰ 35. হুইচ ডাইনেষ্টি ৰুলড দ্য লংগেষ্ট ইন এনচিয়েণ্ট আছাম ৰিজন। ইয়াতে প্ৰাচীন অসম মূলকত কোন বংশই সৰ্বাধিক কাল শাসন কৰিছিল? প্ৰাচীন অসম মূলকত কোন বংশই সৰ্বাধিক কাল শাসন কৰিছিল? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ আহোম। আহোমে প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। 600 ইয়াৰ্ছ 600 বছৰ ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 36. হোৱাট ইজ দ্য ইন্ট্ৰডাকশ্যন টু কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কল্ড। ভাৰতীয় সংবিধানৰ আৰম্ভণিৰ অংশ কি বুলি কোৱা হয়? অপশ্যন এ প্ৰিম্বল, দ্য প্ৰিম্বল, অপশ্যন বি দ্য প্ৰিফেচ, অপশ্যন ডি চি দ্য ইন্ট্ৰডাকশ্যন, অপশ্যন ডি দ্য ফাৰ্ষ্ট পেজ। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হ'ব প্ৰিম্বল। ভাৰতীয় সংবিধানৰ আৰম্ভণি অংশ কি বুলি কয়? প্ৰিম্বল বুলি কয়, মানে প্ৰস্তাৱনা বুলি কয়। নেক্সট কুৱেশ্যন নম্বৰ 37. হুইচ অফ দ্য ফলোইং ইজ নট এ ক্ৰাইটেৰিয়া ফৰ চিটিজেনশ্বিপ অফ ইণ্ডিয়া। নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ নাগৰিকত্বৰ মাপকাঠি নহয়? মানে আমি কোনটো দ্বাৰা ভাৰতৰ নাগৰিকত্ব লাভ কৰিব নোৱাৰোঁ? ইয়াতে দিয়া আছে ফাৰ্ষ্ট নম্বৰে আছে একুইজিশ্যন অফ টেৰিটৰী, অপশ্যন বি বাইং প্ৰপাৰ্টি, অপশ্যন চি নিউট্ৰেলাইজেশ্যন, অপশ্যন ডি ডিচেণ্ট। ইয়াতে আমাৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হ'ব বাইং প্ৰপাৰ্টি। মানে যদি বিদেশৰ মানুহ এজনে যদি ভাৰতত প্ৰপাৰ্টি ক্ৰয় কৰে, তথাপি কিন্তু সেই ব্যক্তিজন ভাৰতবৰ্ষৰ চিটিজেনশ্বিপ নাপাব পাৰে। গতিকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হ'ব সম্পত্তি ক্ৰয়। নেক্সট 38 নম্বৰ. হুইচ কিংডম ডিড সতী সাধিনী বিলং টু। সতী সাধিনী কোনখন ৰাজ্যৰ সৈতে সংলগ্নিত আছিল? অপশ্যন নম্বৰ এ কোচ ৰাজ্য, অপশ্যন বি আহোম ৰাজ্য, অপশ্যন চি ডিমাছা ৰাজ্য, অপশ্যন ডি চুতীয়া ৰাজ্য। কাৰেক্ট এনচাৰ অপশ্যন ডি চুতীয়া ৰাজ্য। চুতীয়া ৰাজ্যৰ ৰাণী আছিল সতী সাধিনী। নেক্সট কুৱেশ্যন নম্বৰ 39. হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য ইউনাইটেড ষ্টেট অফ আমেৰিকা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন নম্বৰ এ জৰ্জ ৱাশ্বিংটন, অপশ্যন নম্বৰ বি আব্ৰাহাম লিংকন, অপশ্যন নম্বৰ চি থমাছ জেফাৰচন, অপশ্যন নম্বৰ ডি বেঞ্জামিন ফ্ৰেংকলিন। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ জৰ্জ ৱাশ্বিংটন। জৰ্জ ৱাশ্বিংটন আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন নম্বৰ 40.
কুৱেশ্যন নম্বৰ 40 দিয়া আছে আইডেণ্টিফাই দ্য চাউথাৰ মষ্ট ৰিভাৰ এমংছ দ্য ফলোয়িং নিম্নলিখিত সমূহৰ আটাইতকৈ দক্ষিণত অৱস্থিত নদীখন চিনাক্ত কৰা যিখন নদী দিয়া আছে ইয়াতে আটাইতকৈ দক্ষিণত থকা নদী কোনখন হ'ব সিন্ধু নদী গোদাবৰী নদী ব্ৰহ্মপুত্ৰ নদী কাবেৰী নদী কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি কাবেৰী নদী আটাইতকৈ দক্ষিণত আছে ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 41 পৰা মেথছৰ কুৱেশ্যন দিয়া আছে গতিকে আমি এইখিনি আলোচনা নকৰোঁ এইটো ভিডিঅ'ত আমি নেক্সট ভিডিঅ'ত এইটো আলোচনা কৰিম আৰু নেক্সট আমাৰ জি কে দিয়া আছে ইয়াতে এইবিলাক গোটেই মেথছ দিয়া আছে তাৰপিছত অ'কে কুৱেশ্যন নম্বৰ 60 লৈকে আমাৰ মেথছৰ কুৱেশ্যন দিয়া আছে এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 61 পৰা জি কে কুৱেশ্যন দিয়া আছে কুৱেশ্যন নম্বৰ 61 পৰা এতিয়া কুৱেশ্যন নম্বৰ 61 দিয়া আছে দ্য ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ ৱাজ হেল্ড ইন প্ৰথম আধুনিক অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হ'ব এথেন্সত হৈছিল আৰু চনটো হৈছে 1896 চন হৈছে 1896ত এথেন্সত প্ৰথম আধুনিক অলিম্পিক খেল অনুষ্ঠিত হৈছিল আৰু এথেন্স আছে গ্ৰীচত এথেন্স ক'ত আছে গ্ৰীচ এথেন্স আছে গ্ৰীচত আৰু 1896ত এথেন্সত পোনপ্ৰথমবাৰৰ বাবে আধুনিক অলিম্পিক খেল অনুষ্ঠিত হৈছিল কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 62 হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট তলত যি চাৰিটা ষ্টেটমেণ্ট দিয়া আছে এই ষ্টেটমেণ্টকেইটাৰ কোনটো ইনকাৰেক্ট সুধিছে প্ৰথমত দিয়া আছে থমাছ আলফা এডিছন ৱাজ ডিফ অপশ্যন বি দিয়া আছে এপল ইজ ৰিলেটেড টু ডিস্কভাৰী অফ গ্ৰেভিটি আৰু অপশ্যন চি দিয়া আছে দ্য ব্ৰাইটেষ্ট প্লেনেট এজ চিন ফ্ৰম আৰ্থ ইজ ভেনাছ আৰু অপশ্যন ডি দিয়া আছে দ্য কেমিকেল চিম্বল ফৰ ছ'ডিয়াম ইজ HD চ' ইয়াতে আমাৰ অসমীয়া যদি আমি চাওঁ থমাছ আলফা এডিছন এজন বধিৰ আছিল দিয়া আছে অপশ্যন বি মাধ্যাকৰ্ষণ বলৰ আৱিষ্কাৰৰ সৈতে আপেলৰ সম্পৰ্ক আছে এইটো শুদ্ধ আৰু পৃথিৱীৰ পৰা দেখা আটাইতকৈ উজ্জ্বল গ্ৰহটো শুক্ৰ এইটো শুদ্ধ কিন্তু এতিয়া যিটো ছ'ডিয়ামৰ ৰাসায়নিক চিহ্নত HD দিয়া আছে এই বাক্যটো ফুল এইটো হৈছে এটা ৰং ষ্টেটমেণ্ট কিয় জানানে ছ'ডিয়ামৰ ৰাসায়নিক সংকেত হৈছে HD নহয় Na ছ'ডিয়ামৰ ৰাসায়নিক সংকেত Na হয় গতিকে এই ডি অপশ্যন ডিটো ৰং ষ্টেটমেণ্ট এটা গতিকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব নেক্সট কুৱেশ্যন নম্বৰ 63 এটা মেথছৰ কুৱেশ্যন দিয়া আছে ইয়াতে এইটো আমি আলোচনা কৰোঁ নেক্সট 64 নম্বৰ কুৱেশ্যন ইয়াতে আমাক দিয়া আছে যে ইন হুইচ ফিল্ড ডিড ভোগেশ্বৰ বৰুৱা এক্সেল ভোগেশ্বৰ বৰুৱাই কোনটো ক্ষেত্ৰত পাৰদৰ্শিতা লাভ কৰিছিল অপশ্যন নম্বৰ এ এথলেটিক্স অপশ্যন নম্বৰ বি ছুইমিং অপশ্যন নম্বৰ চি বেডমিণ্টন অপশ্যন নম্বৰ ডি ফুটবল চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হ'ব এথলেটিক্স ভোগেশ্বৰ বৰুৱা এজন দৌৰবিদ আছিল আৰু ভোগেশ্বৰ বৰুৱাই আছিল প্ৰথমজন ব্যক্তি যিয়ে অসমৰ প্ৰথমজন ব্যক্তি আছিল যিয়ে অৰ্জুন এৱাৰ্ড প্ৰথমবাৰৰ বাবে লাভ কৰিছিল অৰ্জুন এৱাৰ্ড অসমৰ প্ৰথম অৰ্জুন এৱাৰ্ড লাভ কৰা ব্যক্তিজন আছিল ভোগেশ্বৰ বৰুৱা 1966 চনত 1966 চনত লাভ কৰিছিল আৰু আমি আৰু এটা কথা আমি মনত ৰাখিব লাগিব ইয়াতে ভোগেশ্বৰ বৰুৱা যিটো আমাৰ জন্মদিন 3 ছেপ্টেম্বৰ এই 3 ছেপ্টেম্বৰ দিনটো আমি অভিৰুচি দিৱস হিচাপে পালন কৰোঁ অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰোঁ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন 3 ছেপ্টেম্বৰ নেক্সট কুৱেশ্যন নম্বৰ 65 ৰামচৰিত মানস ৱাজ ৰিটেন বাই ৰামচৰিত মানস কোনে ৰচনা কৰিছিল অপশ্যন নম্বৰ এ কবিৰ অপশ্যন বি বেদব্যাস অপশ্যন চি আদি শংকৰাচাৰ্য অপশ্যন ডি তুলসীদাস কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 66 ইন হুইচ কণ্টিনেণ্ট ইজ দ্য এমাজনিয়ান ৰেইন ফৰেষ্ট ফাউণ্ড আমাজনৰ বৰ্ষাৰণ্য কোনখন মহাদেশত অৱস্থিত অপশ্যন নম্বৰ এ ইউৰোপ অপশ্যন বি নৰ্থ আমেৰিকা
অপশ্যন চি আফ্ৰিকা আৰু অপশ্যন নম্বৰ ডি চাউথ আমেৰিকা। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি চাউথ আমেৰিকা। এমাজনিয়ান ৰেইন ফৰেষ্ট চাউথ আমেৰিকাত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 67। হুইচ অফ দ্য ফলোইং ইজ ৰেছপনচিবল ফৰ কনভাৰ্টিং মিল্ক টু কাৰ্ড? গাখীৰক দৈলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত নিম্নলিখিত কোনবিধে ভূমিকা গ্ৰহণ কৰে? এইটো আমি সকলোৱে জানো যে অপশ্যন নম্বৰ বি লেক্টোবেচিলাছে গাখীৰক দৈলৈ পৰিণত কৰাত সহায় কৰে। গতিকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হ'ব। নেক্সট 68 নম্বৰ কুৱেশ্যন। অৰিগামি ইজ দ্য আৰ্ট অফ পেপাৰ ফল্ডিং ডেট অৰিজিনেটেড ইন? কাগজ ভাঁজ কৰা যিটো কলা, কাগজ ভাঁজ কৰাৰ কলা অৰিগামিৰ উৎপত্তিত যিটো দেশত হৈছিল, কোনখন দেশত হৈছিল? অপশ্যন নম্বৰ এ চাইনা, অপশ্যন নম্বৰ বি কোৰিয়া, অপশ্যন নম্বৰ চি জাপান, অপশ্যন নম্বৰ ডি কম্বোডিয়া। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি জাপানত হৈছিল। যিটো কাগজ ভাঁজ কৰাৰ কলা এইটো অৰিগামি কলাটো জাপানত উৎপত্তি হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 69 কুৱেশ্যন নম্বৰ। নিয়াৰ হুইচ টাউন ইজ দ্য পৰ্বতীয়া গেট লোকেটেড? কোনখন চহৰৰ সমীপত দা পৰ্বতীয়া তোৰণ অৱস্থিত? ইয়াতে দিয়া আছে তিনিচুকীয়া, অপশ্যন নম্বৰ বি তেজপুৰ, অপশ্যন নম্বৰ চি শিলচৰ, অপশ্যন নম্বৰ ডি বৰপেটা। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি তেজপুৰ। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইণ্ডোনেছিয়া? ইণ্ডোনেছিয়াৰ কাৰেঞ্চি কি হয়? অপশ্যন নম্বৰ এ ৰিংগিত, অপশ্যন নম্বৰ বি দিনাৰ, অপশ্যন নম্বৰ চি ৰুপিয়া, অপশ্যন নম্বৰ ডি চিলিং। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ৰুপিয়া। ইণ্ডোনেছিয়াৰ মুদ্ৰাৰ নাম হৈছে ৰুপিয়া। নেক্সট কুৱেশ্যন নম্বৰ 71। হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ ৰাইজিং ছান? কোনখন দেশ উদীয়মান সূৰ্যৰ দেশ ৰূপে জনাজাত? মানে লেণ্ড অফ ৰাইজিং ছান বুলি কোনখন দেশক কোৱা হয়? অপশ্যন নম্বৰ এ চাইনা, অপশ্যন বি জাপান, অপশ্যন চি নিউজিলেণ্ড, অপশ্যন ডি ইণ্ডোনেছিয়া। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি জাপান। জাপানক লেণ্ড অফ ৰাইজিং ছান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 72। ৰবীন্দ্ৰনাথ টেগৰ ৱাজ এৱাৰ্ডেড নোবেল প্ৰাইজ ইন লিটাৰেচাৰ ফৰ? ৰবীন্দ্ৰনাথ তলৰ কোনটো কৃতিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ বাবে নোবেল বঁটা লাভ কৰিছিল? চ' ইয়াতে আমাক দিয়া আছে অপশ্যন নম্বৰ এ ঘৰে বাইৰে, অপশ্যন বি গীতিমাল্য, অপশ্যন চি গীতাঞ্জলি, অপশ্যন ডি গোৰা। ইয়াতে ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলি কবিতা পুথিখনৰ কাৰণে সাহিত্যত নোবেল প্ৰাইজ লাভ কৰিছিল। আৰু এইটো আছিল 1913 চনত গীতাঞ্জলি কবিতা পুথিখনৰ কাৰণে ৰবীন্দ্ৰনাথ টেগৰে সাহিত্যত নোবেল প্ৰাইজ লাভ কৰিছিল, লিটাৰেচাৰত নোবেল প্ৰাইজ লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 73। কুৱেশ্যন নম্বৰ 73। দ্য হাইয়েষ্ট গেলেণ্ট্ৰি এৱাৰ্ড অফ ইণ্ডিয়ান মিলিটাৰী ডিউৰিং ৱাৰ ইজ? যুদ্ধৰ সময়ত ভাৰতীয় সামৰিক বাহিনীৰ সৰ্বোচ্চ বীৰত্ব বঁটা হৈছে? অপশ্যন নম্বৰ এ মহাবীৰ চক্ৰ, অপশ্যন নম্বৰ বি পৰমবীৰ চক্ৰ, অপশ্যন নম্বৰ চি অতি বিশিষ্ট সেৱা মেডেল আৰু অপশ্যন নম্বৰ ডি অশোক চক্ৰ। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি পৰমবীৰ চক্ৰ। যুদ্ধৰ সময়ত ভাৰতীয় সামৰিক বাহিনীৰ সৰ্বোচ্চ বীৰত্ব বঁটা হৈছে পৰমবীৰ চক্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 74। আগষ্ট ক্ৰান্তি উইথ কৰেংগে য়া মাৰেংগে শ্লোগান ৱাজ ৰিলেটেড টু হুইচ মুভমেণ্ট ফৰ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চ? কৰেংগে য়া মাৰেংগে শ্লোগানেৰে আগষ্ট ক্ৰান্তি ভাৰতৰ স্বাধীনতাৰ হকে কৰা কোনটো আন্দোলনৰ সৈতে সম্বন্ধিত? অপশ্যন নম্বৰ এ দি আছে নান কৰ্পৰেশ্যন মুভমেণ্ট, অপশ্যন নম্বৰ বি কুৱাইট ইণ্ডিয়া মুভমেণ্ট, অপশ্যন চি খালিফাট মুভমেণ্ট, অপশ্যন ডি দ্য 1857 চিপাহী মিউটিনি। অসহযোগ আন্দোলন, ভাৰতীয় আন্দোলন, খালিফাট আন্দোলন আৰু 1857 চনৰ চিপাহী বিদ্ৰোহ। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হ'ব ভাৰতীয় আন্দোলন। ইয়াতে যে আমাক হিন্দী দিয়া আছে শব্দটো কৰেংগে মৰেংগে, কিন্তু যদি ইংৰাজীত দিয়া থাকিলেহেঁতেন এইটো হ'ব ডু অৰ ডাই এনেকুৱা হ'লেহেঁতেন।
কাৰেংগীয়া মৰেংগীটো ইংৰাজীত দিয়া হ'লে এইটো ডু অৰ ডাই থাকিলেহেঁতেন ঠিক আছে গতিকে কাৰেংগীয়া মৰেংগী শ্লোগানেৰে আগষ্ট ক্ৰান্তি ভাৰতৰ স্বাধীনতাৰ হকে কৰা আন্দোলনটো ভাৰতীয় আন্দোলনৰ সৈতে জড়িত আছিল নেক্সট কুৱেশ্যন নম্বৰ 75 দ্য নেশ্যনেল ফ্লেগ হুইচ কাণ্ট্ৰি ফিচাৰ্ছ এ ড্ৰেগন কোনখন দেশৰ জাতীয় পতাকাত ড্ৰেগনৰ ছবি আছে ভূটান ছিংগাপুৰ জাপান ম্যানমাৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ ভূটানৰ জাতীয় পতাকাত ড্ৰেগনৰ ছবি আছে নেক্সট কুৱেশ্যন নম্বৰ 76 শাৰ্প পইণ্টেড টিথ ইনচাইড হিউমেন মাউথ আৰ কল্ড মানুহৰ মুখৰ ভিতৰত থকা চকা জঙা দাঁতবোৰক কি বোলা হয় অপশ্যন নম্বৰ এ পেশক দাঁত অপশ্যন নম্বৰ বি ছেদক দাঁত অপশ্যন নম্বৰ চি কৃন্তক দাঁত আৰু অপশ্যন নম্বৰ ডি পুৰু পেশক দাঁত মলাৰ্ছ অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ বি কেনাইন্স অপশ্যন নম্বৰ চি ইনচিছৰ্ছ অপশ্যন নম্বৰ ডি প্ৰিমলাৰ্ছ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি কেনাইন্স মানে কেশক দাঁত আৰু এইটো কুকুৰ দাঁত হিচাপেও জনা যায় কেশক দাঁতটোক কুকুৰ দাঁত বুলিও কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 77 হু কনফাৰ দ্য টাইটেল কলাগুৰু টু বিষ্ণুপ্ৰসাদ ৰাভা বিষ্ণুপ্ৰসাদ ৰাভাক দেৱক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন নম্বৰ ডি সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে বিষ্ণু ৰাভা দেৱক কলাগুৰু উপাধি প্ৰদান কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 78 হোৱাট ইজ situated at the confluence of three streams সন্ধ্যা ললিতা and কান্তা সন্ধ্যা ললিতা আৰু কান্তা নামৰ তিনিটা জলধাৰাৰ সংগমস্থলত কোনটো অৱস্থিত অপশ্যন এ দিয়া আছে গুৱাহাটীৰ সমীপৰ বশিষ্ঠ আশ্ৰম অপশ্যন বি শিৱসাগৰৰ সমীপৰ আজানপীৰ দৰ্গা অপশ্যন চি চিলা পথাৰৰ সমীপৰ মালিনী থান মন্দিৰ আৰু গোলাঘাটৰ সমীপৰ গৰম পানীৰ উষ্ণ জল কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ গুৱাহাটীৰ সমীপৰ বশিষ্ঠ আশ্ৰম এইটো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বশিষ্ঠ আশ্ৰম নেয়াৰ গুৱাহাটী কাৰেক্ট অপশ্যন নেক্সট কুৱেশ্যন নম্বৰ 79 এজ অন 1st January 2022 which of the following is not a administrative division of Assam 2022 বৰ্ষৰ 1 জানুৱাৰী সাপেক্ষে নিম্নলিখিত কোনটো অসমৰ প্ৰশাসনিক সংমণ্ডল নহয় লোৱাৰ আছাম অপশ্যন নম্বৰ এ বৰাকভেলী অপশ্যন নম্বৰ চি হিলছ এণ্ড কাষ্ট চেণ্ট্ৰেল আছাম অপশ্যন নম্বৰ ডি ৱেষ্ট আছাম আমাৰ লোৱাৰ আছামো আছে বৰাকভেলীও আছে চেণ্ট্ৰেল আছাম হিলছ এণ্ড চেণ্ট্ৰেল আছামো আছে কিন্তু ৱেষ্ট আছাম নাই এইটো কাৰেক্ট এনচাৰ এইটো নহয় মানে পশ্চিম অসমটো অসমৰ প্ৰশাসনিক সংমণ্ডল নহয় বৰ্তমান নেক্সট কুৱেশ্যন অপশ্যন নম্বৰ কুৱেশ্যন নম্বৰ 80 হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেচু প্লেচড নিয়াৰ চৰ্দাৰ সৰোবৰ ডাম ইন গুজৰাট গুজৰাটৰ চৰ্দাৰ সৰোবৰ বান্ধৰ সমীপত স্থাপন কৰা প্ৰতিমূৰ্তিটোৰ নাম কি এতিয়া দিয়া আছে ষ্টেচু অফ লিবাৰ্টি শক্তি বজ্ৰ ষ্টেচু অফ ইউনিটি আৰু শান্তি স্তম্ভ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ষ্টেচু অফ ইউনিটি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ষ্টেচু অফ ইউনিটি অপশ্যন নম্বৰ চি নেক্সট 81 which country was involved with India in the Doklam incident of 2017 2017 চনৰ দোকলাম কাণ্ডত ভাৰতৰ সৈতে কোনখন দেশ জড়িত আছিল অপশ্যন নম্বৰ এ চাইনা অপশ্যন নম্বৰ বি আফগানিস্তান অপশ্যন নম্বৰ চি বাংলাদেশ অপশ্যন নম্বৰ ডি ম্যানমাৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি চাইনা নেক্সট কুৱেশ্যন 82 which of the following novels was written by কাঞ্চন বৰুৱাই তলৰ কোনখন উপন্যাস ৰচনা কৰিছিল এইটো আমি সকলোৱে জানো অসীমত যাৰ হেৰাল সীমা এই উপন্যাসখন কাঞ্চন বৰুৱাই ৰচনা কৰিছিল এতিয়া কাঞ্চন বৰুৱাটো আচলতে এটা পেন নেমহে হয় কাঞ্চন বৰুৱাৰ আচল নাম হৈছে ভুৱন মোহন বৰুৱা
কাঞ্চন বৰুৱাৰ আচল নাম হৈছে ভুৱন মোহন বৰুৱা। এতিয়া ইয়াৰে যিখন মৃত্যুঞ্জয় দিয়া আছে ইয়াতে অপশ্যন নম্বৰ এ। মৃত্যুঞ্জয়খন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰিছিল। অন্তৰীপখন ভৱেন্দ্ৰনাথ শইকীয়াদেৱে ৰচনা কৰিছিল। আৰু আচল মানুহ এইখন হ'ল হিতেশ ডেকা। হিতেশ ডেকাই আচল মানুহ উপন্যাসখন ৰচনা কৰিছিল। আৰু এবাৰ কৈ দিছোঁ, এতিয়া মৃত্যুঞ্জয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অন্তৰীপ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া, আৰু আচল মানুহ হৈছে হিতেশ ডেকা। আৰু অসীমত যাৰ সীমা এই উপন্যাসখন কাঞ্চন বৰুৱাদেৱে ৰচনা কৰিছিল। আৰু কাঞ্চন বৰুৱাদেৱৰ আন এটা নাম হৈছে ভুৱন মোহন বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 83. Which of the following places of interest has been recently included in UNESCO World Heritage Site List? নিম্নলিখিত কোনটো আকৰ্ষণীয় স্থানক শেহতীয়াকৈ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰে আমাৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হ'ব চৰাইদেউ মৈদাম। চৰাইদেউৰ মৈদামখন ইউনেস্কোৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৰিচেণ্টলি। নেক্সট 84 নম্বৰ কুৱেশ্যন। ইন এছামিজ লিটাৰেচাৰ হু ইজ নন এজ এখুত ককাইদেউ? অসমীয়া সাহিত্যত এখুত ককাইদেউ নামেৰে কাক জনা যায়? অপশ্যন নম্বৰ এ নৱকান্ত বৰুৱা, অপশ্যন বি মেদিনী মোহন চৌধুৰী, অপশ্যন চি কুমুদ চন্দ্ৰ হাজৰিকা, আৰু অপশ্যন ডি কমলাকান্ত ভট্টাচাৰ্য। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হ'ব এতিয়া নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাক আমি এখুত ককাইদেউ হিচাপে জানো। নেক্সট কুৱেশ্যন নম্বৰ 85. Which of the following airlines does not exist anymore? নিম্নলিখিত কোনটো বিমান সংস্থাৰ অস্তিত্ব বৰ্তমান সময়ত নাই? এতিয়া দিয়া আছে স্পাইচজেট, ইণ্ডিগো, ইষ্ট ৱেষ্ট, আৰু ফিষ্টাৰা। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ইষ্ট ৱেষ্ট এয়াৰলাইন্সটো বৰ্তমান এক্সিষ্ট নহয়, ডাজ নট এক্সিষ্ট। নেক্সট 86 নম্বৰ কুৱেশ্যন। হুইচ স্পৰ্ট ইজ দ্য ডিভিছ কাপ প্লেড ফৰ? ডিভিছ কাপ কোনবিধ খেলৰ বাবে খেলা হয়? এতিয়া অপশ্যন নম্বৰ এ দি আছে বেডমিণ্টন, অপশ্যন বি দি আছে টেবুল টেনিছ, অপশ্যন চি দি আছে লন টেনিছ, আৰু অপশ্যন ডি দি আছে ক্ৰিকেট। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব ইয়াতে লন টেনিছ। নেক্সট কুৱেশ্যন নম্বৰ 87. ছানলাইট হেল্পছ ইন প্ৰডিউচিং হুইচ ভিটামিন ইন এ হিউমেন বডি? সূৰ্যৰ পোহৰে মানুহৰ শৰীৰত কোনবিধ ভিটামিন উৎপাদনত সহায় কৰে? অপশ্যন নম্বৰ এ ভিটামিন চি, অপশ্যন নম্বৰ বি ভিটামিন বি, অপশ্যন নম্বৰ চি ভিটামিন ডি, অপশ্যন নম্বৰ ডি ভিটামিন এ। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ভিটামিন ডি। সূৰ্যৰ পোহৰে মানুহৰ শৰীৰত ভিটামিন ডি উৎপাদনত সহায় কৰে। নেক্সট কুৱেশ্যন নম্বৰ 88. Harihara, also known as Hakka, and his brother Bukka Raya founded which kingdom? হাক্কা নামেৰেও পৰিচিত হৰিহৰ আৰু তেওঁৰ ভাতৃ বুক্ক ৰায়াই কোনখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? অপশ্যন নম্বৰ এ দি আছে চালুক্য এম্পায়াৰ, অপশ্যন নম্বৰ বি বিজয়নগৰ এম্পায়াৰ, অপশ্যন নম্বৰ চি চোলা এম্পায়াৰ, অপশ্যন নম্বৰ ডি হোয়সালা এম্পায়াৰ। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হ'ব বিজয়নগৰ এম্পায়াৰ, মানে বিজয়নগৰ সাম্ৰাজ্য, এইটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন এইবাৰ কুৱেশ্যন নম্বৰ 89. হুইচ অফ দ্য ফলোইং ইজ নন ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি? নিম্নলিখিত সমূহৰ কোনটো শক্তিৰ অনৱীকৰণযোগ্য সম্পদ? এতিয়া অনৱীকৰণযোগ্য সম্পদ মানে নন ৰিনিউৱেবল এনাৰ্জি মানে হৈছে যিটো আমি এবাৰ ব্যৱহাৰ কৰাৰ পাছত আৰু পুনৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ। ইয়াতে দিয়া আছে ৱাইণ্ড পাৱাৰ বায়ু শক্তি, হাইড্ৰ পাৱাৰ জলশক্তি, চ'লাৰ এনাৰ্জি সৌৰশক্তি, আৰু দিয়া আছে ফচিল ফুৱেল মানে জীৱাশ্ম ইন্ধন। গতিকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব জীৱাশ্ম ইন্ধন। জীৱাশ্ম ইন্ধন মানে উদাহৰণস্বৰূপে যেনে কয়লা, পেট্ৰলিয়াম, এইবিলাক হৈছে জীৱাশ্ম ইন্ধন। আৰু এইবিলাক আমি কয়লা এবাৰ পুৰাই দিলে ছেকেণ্ড টাইম আৰু সেইটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। গতিকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব ফচিল ফুৱেল। নেক্সট কুৱেশ্যন নম্বৰ 90. সপ্তকাণ্ড ৰামায়ণ ৱাজ ৰিটেন বাই? সপ্তকাণ্ড ৰামায়ণ কোনে লিখিছিল? অপশ্যন নম্বৰ এ হৰিহৰ বিপ্ৰ, অপশ্যন নম্বৰ চি অনন্ত কুণ্ডলী, অপশ্যন নম্বৰ বি মাধৱ কুণ্ডলী, অপশ্যন নম্বৰ ডি হেম সৰস্বতী। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি মাধৱ কুণ্ডলী। মাধৱ কুণ্ডলীদেৱে সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল। অপশ্যন নম্বৰ বি মাধৱ কুণ্ডলী কাৰেক্ট এনচাৰ। নেক্সট 91. Which of the following countries is not
a permanent member of the United Nations Security Council? নিম্নলিখিত কোনখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়? এতিয়া অপশ্যন ডি আছে ফ্ৰান্স, অপশ্যন বি ডি আছে চীন, অপশ্যন চি ভাৰত আৰু অপশ্যন ডি আমেৰিকা যুক্তৰাষ্ট্ৰ। এতিয়া কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব ইণ্ডিয়া। ইণ্ডিয়া ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ পাৰ্মানেণ্ট মেম্বাৰ নহয়। আৰু ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ পাৰ্মানেণ্ট মেম্বাৰ হৈছে ফ্ৰান্স, 1 নম্বৰ চাইনা, ইউনাইটেড ষ্টেট আমেৰিকা আৰু UK আৰু এটা হৈছে ৰাছিয়া। এই পাঁচখন ফ্ৰান্স, চাইনা, USA, UK আৰু ৰাছিয়া। এই পাঁচখন হৈছে ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ পাৰ্মানেণ্ট মেম্বাৰ। ইয়াতে ইণ্ডিয়া, আমাৰ ইণ্ডিয়া ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব ভাৰত। নেক্সট question number 92. Which of the following movies was not released in 2023? 2023 বৰ্ষত কোনখন চলচ্চিত্ৰ মুক্তি হোৱা নাছিল? ঠিক আছে, অপশ্যন নম্বৰ এছ জৱান, অপশ্যন নম্বৰ বি এনিমেল, অপশ্যন চি পাঠান আৰু অপশ্যন ডি কাশ্মীৰ ফাইলছ। দ্য কাশ্মীৰ ফাইলছ এইখন 2023 চনত নহয়, এইখন 2022 চনত মুক্তি পাইছিল 2022 চনত। গতিকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব। আৰু বাকী জৱান, এনিমেল আৰু পাঠান এই তিনিখন 2023 চনত মুক্তি পাইছে। গতিকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি দ্য কাশ্মীৰ ফাইলছ। নেক্সট 93, question number 93. As on October 1st, January 2024, who holds the portfolio for external affairs in Narendra Modi's Council of Ministers? 2024 1 জানুৱাৰী সাপেক্ষে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী পৰিষদত বৈদেশিক পৰিক্ৰমাৰ দপ্তৰ কাৰ ওপৰত ন্যস্ত আছে? অপশ্যন নম্বৰ এ ডক্টৰ সুব্ৰমণিয়াম জয়শংকৰ, অপশ্যন বি শ্ৰীমতী নিৰ্মলা সীতাৰমণ, অপশ্যন চি শ্ৰীমতী স্মৃতি জুবিন ইৰাণী, অপশ্যন ডি শ্ৰী কিৰেণ ৰিজিজু। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হ'ব সুব্ৰমণিয়াম জয়শংকৰ, ডক্টৰ সুব্ৰমণিয়াম জয়শংকৰ কাৰেক্ট এনচাৰ। নেক্সট 94 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ নট এন IPL টিম? তলৰ কোনটো IPLৰ দল নহয়? চ' ইয়াতে আমাক দিয়া আছে দিল্লী কেপিটেলছ, এইটোতো হয় কাৰেক্ট, এইটো হয় IPLৰ দল হয় দিল্লী কেপিটেলছ। ছানৰাইজ হায়দৰাবাদ এইটোও হয়, লক্ষ্ণৌ ছুপাৰ জিয়ান্স এইটোও হয়, গুজৰাট জিয়ান্স এইটো নহয়। আচলতে গুজৰাট জিয়ান্স এইটো তোমাৰ IPLৰ টিম নহয়। বৰ্তমান গুজৰাট জিয়ান্সৰ প্লেচত গুজৰাট জিয়ান্সে গুজৰাট টাইটান নাম লৈছে। এইটো গুজৰাট টাইটান দিয়া থাকিলে শুদ্ধ কাৰেক্ট হ'লেহেঁতেন, কিন্তু ইয়াতে গুজৰাট জিয়ান্সি আছে, গতিকে এইটো ফুল হ'ব। কাৰেক্ট এনচাৰ গুজৰাট জিয়ান্স হ'ব, এইটো IPLৰ টিম নহয়। নেক্সট কুৱেশ্যন নম্বৰ 95. Which of the following is highest among rank of the Indian Army? ভাৰতীয় সেনাৰ পদবীসমূহৰ ভিতৰত নিম্নলিখিত কোনটো সৰ্বোচ্চ পদ? ব্ৰিগেডিয়াৰ, লিউটেনেণ্ট জেনেৰেল, মেজৰ জেনেৰেল আৰু লিউটেনেণ্ট কলনিয়েল। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হ'ব, লিউটেনেণ্ট জেনেৰেল হৈছে সৰ্বোচ্চ পদ। ভাৰতীয় সেনাৰ পদবীসমূহৰ ভিতৰত লিউটেনেণ্ট জেনেৰেল হৈছে সৰ্বোচ্চ পদ, হাইয়েষ্ট ৰেংক অফ দ্য ইণ্ডিয়ান আৰ্মি, লিউটেনেণ্ট জেনেৰেল। অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ। নেক্সট অ'কে, কুৱেশ্যন নম্বৰ 96 এটা ৰিজনিঙৰ কুৱেশ্যন দিয়া আছে, গতিকে কুৱেশ্যন নম্বৰ 95লৈকে আমাৰ কি আছিল? জিকেৰ পাৰ্টটো আছিল, আৰু জিকেৰ পাৰ্টটো ইয়াতে আমাৰ সমাপ্ত হ'ল। ঠিক আছে, আজিলৈ ইমানেই, ধন্যবাদ।